মালিয়ালগা গাঁও পঞ্চায়তৰ মানকাছা সমষ্টিৰ অন্তৰ্গত মালিয়ালগা গাঁও পঞ্চায়তৰ আণ্ডাৰত নেৱাজেছপুৰ বৰমপাৰা আদি কৰি প্ৰায় 1 কিলোমিটাৰ নদী ভংগ মই চালোঁ। আমি সকলোৱে মিলি চালোঁ। ভয়াৱহ অৱস্থা পাইছে। উইথিন এ ভেৰি শ্বৰ্ট পিৰিয়ড, খুব কম সময়ৰ ভিতৰত কেইমাহমানৰ ভিতৰত প্ৰায় আধা কিলোমিটাৰ আমাৰ এই গাঁও পঞ্চায়তৰ মাটি ব্ৰহ্মপুত্ৰত গুচি গৈছে। আৰু ভয়াৱহ কথা এইটোৱে যে আমাৰ জিলাখনৰ হেড অফিচটোৰ লগত সংলগ্ন মালিয়ালগা গাঁও পঞ্চায়ত একেবাৰে ওচৰ চাপি আহিছে। ডিচি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম যে ইমিডিয়েট তৎকালীনভাৱে এটা ষ্টেপ লৈছে, পাৰ্ট কোপাইন পেলাইছে। তেখেত ইনিচিয়েটিভ লৈছে, মই ভাল পাইছোঁ। মানুহ সহযোগিতা কৰিছে। ইমিডিয়েট পাৰ্ট কোপাইনৰ পিছতেই জিঅ' বেগ এতিয়া পেলাব লাগিব, তেনেহ'লে পাৰ্ট কোপাইনৰ কামবিলাক এপ্ৰপ্ৰিয়েট হ'ব। আৰু বাকী যেনেধৰণৰ নদী ভংগ হৈ আছে, ইৰ'শ্যন হৈ আছে, এইটো ভয়াৱহ কথা। মই ইমিডিয়েট অসম চৰকাৰক মই জ্ঞাত কৰিম। থ্ৰু ইনচাৰ্জ মিনিষ্টাৰ, আমাৰ ইনচাৰ্জ মিনিষ্টাৰ কিন্তু কেশৱ মহন্ত ডাঙৰীয়াৰ থ্ৰুতে আমি যোগাযোগ কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয় অৱগত কৰাৰ চেষ্টা কৰিম, কাৰণ এইটো হেড অফিচ হয়। ডিচি ডাঙৰীয়াৰ লগত ইমিডিয়েট কৰিম। বাকী ইমিডিয়েট এটা কাম শ্বৰ্ট পিৰিয়ড হিচাপে এটা কাম আমি হাতত ল'ব লাগিব, যাতে আৰু ক্ষতি নহয়। আৰু নেক্সট এটা আছে যে 1 কিলোমিটাৰ বেটি আমাক পাৰ্মানেণ্ট এটা ৰাস্তা আমাক উলিয়াব লাগিব। পাৰ্মানেণ্ট স্কিম ইয়াত লাগিব, নহ'লে হাটচিমাৰি আমি য'ত এতিয়া কথা পাতি আছোঁ এতিয়া হাটচিমাৰি হয়। গতিকে হাটচিমাৰিতেই হেড অফিচ আমাৰ। গতিকে এইটো ইমিডিয়েট সকলোৱে মিলি আমি গুৰুত্ব আৰোপ কৰি এইটো এটা পাৰ্মানেণ্ট চলিউশ্যন ওলোৱাৰ চেষ্টা কৰা প্ৰয়োজন আছে, আৰু আমি কৰিম। আমাৰ ফালৰ পৰা আমি নিশ্চয় চেষ্টা কৰিম। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।